সিনিয়র সেকেন্ডারি স্কুলত চুৰিকাণ্ড নিশাৰ ভাগত চোৰৰ চাফাই অভিযান কোনো লোক নথকাৰ সুযোগ লৈ বিদ্যালয়ত প্ৰৱেশ বাৰে বাৰে চুৰিকাণ্ডক লৈ উদ্বিগ্ন বিদ্যালয় কৰ্তৃপক্ষ নগাঁও জিলাৰ জুৰিয়া সিনিয়ৰ সেকেন্ডাৰী স্কুলত সংঘটিত হৈছে চুৰিকাণ্ড নিশাৰ ভাগত বিদ্যালয়খনত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে লুটপাট এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ এই চুৰিকাণ্ডৰ কালি সংঘটিত হৈছে আৰু চোৰে বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি চিলিং ফেন ৱায়াৰিঙৰ বিভিন্ন সামগ্ৰী ৰন্ধন সামগ্ৰী চিলভাৰৰ বাল্টি আৰু পানীৰ ফিল্টাৰকে ধৰি বহু সামগ্ৰী চুৰি কৰি লৈ ইফালে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বিদ্যালয়ত সংস্থাপিত চিচিটিভিত বন্দী হোৱা বুলি জানিব পৰা গৈছে আৰু চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে চোৰৰ সন্ধান চলোৱাৰ সম্ভাৱনা অভিযোগ মতে জুৰিয়া সিনিয়ৰ সেকেন্ডাৰী স্কুলত চুৰিকাণ্ড সংঘটিত হোৱা এয়া প্ৰথম নহয় ইয়াৰ পূৰ্বেও বিদ্যালয়খনত কেইবাবাৰো চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ বাৰে বাৰে বিদ্যালয়খনত চুৰিকাণ্ড সংঘটিত হোৱাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষই জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে লগতে বিদ্যালয়খনত এনেধৰণৰ ঘটনা যাতে পুনৰ নহয় তাৰ বাবে জুৰিয়া আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আজি ৰাতি যোনটো ৰাতি পাৰ হৈ গ'ল এইটো ৰাতিত আমাৰ জুৰিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰ সোমাই পেলাই মানে গোটেই বস্তুখিনি মানে ইলেক্ট্ৰিক কাৰেণ্ট জাতীয় যিখিনি বস্তু আছিল গোটেইখিনি বস্তু একদম কাটি কুটি বৰবাদ কৰি দিছে আৰু ফেনো লৈ গ'ল ইয়াৰ উপৰিও সৰু সুৰা আৰু দুই এক পদ বস্তু যি আছিল চব লৈ গ'ল গতিকে মই জুৰিয়া অঞ্চলৰ ৰাইজ তথা প্ৰশাসন বিষয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ সেই অনুষ্ঠানবিলাক যাতে সুৰক্ষিত হয় আৰু আমাৰ চিচিটিভি থকা স্বত্তেও মানে আজিকালিৰ দুষ্কৃতিবিলাকে একো ভয় নকৰা হৈছে আমাৰ চিচিটিভিত ফুটেজত আমি দেখা পালোঁ যে চোৰটোৱে মানে অংগী ভংগী কৰি জিভা উলিয়াই আৰু এক্টিংহে কৰিছে গতিকে এইবিলাক কিহৰ ইংগিত তাৰমানে ইয়াৰ দ্বাৰা এইটো কথাকেই বুজাইছে যে আমাৰ চোৰৰ বা দুষ্কৃতিকাৰীসকলৰ ওপৰত আইনগত যি প্ৰেছাৰ থাকিব লাগিছিল মোৰ মানে এটা অনুভৱ হৈছে যে ইহঁতৰ ওপৰত কোনো প্ৰেছাৰ নাই যাৰ কাৰণে নেকি সিহঁতে মানে কি এই কামবিলাক মানে কি এটা আনন্দৰ বস্তু হৈ গ'ল গতিকে এতিয়া চাওক আমাৰ এই কলেজৰ গোটেই ৱায়াৰটো একদম কাটি মানে একদম লৈ গ'ল আৰু সেইখিনি এতিয়া আমি ৰিপেয়াৰিং কৰিবলৈ হ'লে আমাৰ বহুত টকাৰ প্ৰয়োজন হৈছে গতিকে ফেনখিনি আমি এবাৰ চুৰি হৈছে এই বছৰে আৰু এদিন চুৰি হ'ল চুৰি হোৱাৰ পিছত আমি ফেনটো লগাইছোঁ মাত্ৰ 3 দিন হৈছে একেবাৰে ব্ৰেণ্ডেড বস্তু লগাইছিলোঁ আৰু একেবাৰে চিল পেক থকা অৱস্থাতে আকৌ চুৰি হৈ গ'ল গতিকে ইয়াত আৰু বেলেগক দোষাৰোপ কৰি লাভ নাই মই প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ এই চব এৰিয়াৰ ওপৰত অলপ নজৰ দিয়ক আৰু এই কথাটো বাহিৰত যোৱাৰ লগে লগে কৈ আছে যে ড্ৰাগছ খোৰ আৰে ড্ৰাগছ খোৰ মানে কি এইটোৰ শব্দৰ দ্বাৰা কি ক'ব বিচাৰি আছে ৰাইজে সি দেখিছোঁ এজন সচেতন চোৰ হয় যিহেতু কাৰেণ্টখিনি কাটি কুটি হেৰি কৰি আউট কৰি পেলাইহে সি ফেনত চুইছে সি জানে তেতিয়াহ'লে যে মই যদি ডাইৰেক্ট ফেনত ধৰোঁ তেতিয়াহ'লে মোক শ্বৰ্ট কৰিব মই কাৰেণ্টে ধৰিব মোৰ মৃত্যু ইয়াত অনিবাৰ্য কিন্তু এইবিলাকতো ড্ৰাগছ খোৰ বুলি কথাটো এনেকৈ আমি পেলাই দিব নোৱাৰি গতিকে মই প্ৰশাসনক আকৌ আহ্বান জনাইছোঁ যে আপোনালোকে এই চব বস্তুৰ ওপৰত অলপ নজৰ দিয়ক আৰু এইবিলাক যিমান দুষ্কৃতিকাৰী আছে এইবিলাকক মানে কৰায়ত্ব কৰি পেলাই মানে হেৰি কৰিব লাগে জেল হাজতলৈ প্ৰেৰণ কৰি ইহঁতক মানে উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে এয়াই মোৰ আহ্বান